নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত এটা ভিডিঅ' কৰিম বুলি ওলাইছোঁ। আচলতে বহুত দিন ভিডিঅ' নকৰি ভিডিঅ' কৰিবলৈ মনে নোযোৱা নিচিনা হৈ গৈছে। হ'লেও দেৱালীৰ বন্ধ আছিলে, আপোনালোক সকলোকে দেৱালীৰ শুভেচ্ছা থাকিলে। আৰু আজি ওলাই আহিছোঁ মানে এফালে আমাৰ বাইদেউৰ আজি বাৰ্থডে হয়, হেপী বাৰ্থডে। আৰু এইফালে আমাৰ ধুনু ওলাই আহিছে, মানে হেল্ল' হাই। এইফালে আছে ভণ্টি এজনী আৰু পাছফালে আছে আমাৰ শান্তি লুকাই গ'লগৈ। আচলতে আমি পটকে যদি ক'বলৈ ওলাই যাওঁ বুলি ভাবোঁ, ঘিলামৰত একেবাৰে ওলাই যাবলৈ জেগা অকণ নাথাকে। তাৰ কাৰণে আমি হয়তো অকণমান আঁতৰলৈ আহিব লগা হয়, মানে লখিমপুৰৰ ফালে প্ৰায় আহিব লগা হয়। আৰু দিনটো অকণমান পাৰ কৰিম বুলি আহিলোঁ আমি মোৰ লগৰ দীপলহঁতৰ ঘৰলৈ। আৰু দীপলহঁতৰ সকলোৱে চাগে আপোনালোকে ভিডিঅ'ত চাইছে, গ্ৰাম্যানুভূতিৰ ভিডিঅ'বিলাক। তাত কি পোৱা যায় এতিয়া, বহুত আপগ্ৰেড কৰিলে সি। আজি আমি তালৈকে ওলাই আছোঁ, দিনটো ধুনীয়াকৈ তাতে পাৰ কৰিম বুলি আৰু আপোনালোকক সবিশেষ দেখুৱাম। আমি এতিয়া আহি পাই গ'লোহি গোগামুখ। গাড়ীত অকণমান তেল ভৰাব লগা আছিলে, তেল ভৰালোঁ। যিকোনো এটা তেল ডিপুত আমাৰ ধুনু মানে অকণমান নামিবলৈ বিচাৰে, কাৰণ তাই চুচু লগাটো হয় বুলি কয়। এইফালে তাই এতিয়া খেলি থাকিব ইয়াতে, যিহেতু ইয়াতে মুকলি পায়। আৰু কিন্তু পাচাব নকৰে, তাই বুদ্ধি কৰে মানে চুচু আছে বুলি। এইফালে তাই এতিয়া যাবও নিবিচাৰিব, আৰু ইয়াতে তাই এতিয়া খেলি থাকিব অকণমান সময়। এয়া দেখিছেনে, তাই ইয়াতে অকণমান খেলিব, ধুনীয়াকৈ দৌৰি ফুৰিব, তাৰপিছত আৰু যাব। হ'লেও যোৱাৰ আগত অকণমান কান্দিব। অকণ যাওঁগৈ ব'লা, যাওঁগৈ, যাওঁগৈ ব'লা। ফাইনেলি আমি সকলো আহি পাই গ'লোঁ এতিয়া গ্ৰাম্যানুভূতি। এইফালে জুবিহঁতৰ মাহঁতো আহিছে। এতিয়া আমি ভিতৰলৈ সোমাই যাম। আচলতে গাড়ীখন পাৰ্ক কৰিব পৰা নাই, গাড়ীখন মই পাৰ্ক কৰি পেলাই আমি ভিতৰলৈ সোমাই যাম। এইফালে সকলো আহি পালে, সকলোৱে কিবা কিবি লৈ আহিছিলে, আইচক্ৰীম মাজা, নিজে চব খোৱাত ব্যস্ত হৈ আছে। এইফালে খাই আছে আইচক্ৰীম, আৰু এইফালে দেউতা বহি আছে। দিয়ক দেউতাইতো মাজা লওক। তুমি কি খাইছা? তুমি কি খালা? তুমি কি খাইছা? মৰ্টন খাইছা? বেছিকৈ নাখাবা দেই। সকলোৱে ইয়াক খাই লওক, তাৰপিছত আমি ভিতৰলৈ যাম, মাহঁতক দেখুৱাম বস্তুবিলাক। আপোনালোকক ইহঁতৰ ঘৰটো দেখুৱাই দিছোঁ। প্ৰথমতে আছিলে এইটোতে গোটেই মিউজিয়ামটো, তাৰ পৰা চিফ্ট হ'ল ইয়ালৈ। এইটো গ্ৰাম্যানুভূতি, আৰু এইকেইটা বনাইছে কটেজ। আৰু এইফালে আছে যিটো ট্ৰি হাউচ, মই মাজে মাজে ভিডিঅ' দি থাকোঁ, সেইটো আপোনালোকক সবিশেষখিনি দেখুৱাম। কিন্তু তাৰ আগতে আমি খোৱাৰ অৰ্ডাৰটো দি লওঁ, কাৰণ খোৱাৰ অৰ্ডাৰটো এতিয়া দিলেহে অলপ সোনকালে পাম। গতিকে প্ৰথমতে খোৱাৰ অৰ্ডাৰটো দি লওঁগৈ। এইখন হৈছে অৰ্ডাৰ মেনুখন ইহঁতৰ। আমাৰ এতিয়া অৰ্ডাৰ দিয়া হৈ গ'ল। এতিয়া আপোনালোকক দেখুৱাম ইয়ালৈ আহিলে আপোনালোকে কি পাব। আপোনালোকক যিটো মিউজিয়াম ইয়াত চিফ্ট হোৱাৰ কথা কৈছিলোঁ, সেইটো হৈছে এইটো। আৰু এইটো হৈছে সিহঁতৰ কিটচেন। এইটো হৈছে ইয়াতে বহি পেলাই খাব পাৰিব এৰিয়া। আৰু এইফালে আছে অলপ মুকলিকৈ এৰিয়া, এইটো পাৰ্টি চাৰ্টি কৰিব পৰাকৈ ইয়াতে এটা এৰিয়া আছে। আৰু আপোনালোকক দেখাই আছোঁ, এইফালে বনাই আছে কটেজখিনি মই আপোনালোকক দেখাই আছোঁ। তাতে বহি পেলাই খাব পাৰিব, আৰু খুব সোনকালে প্লেনিং কৰি আছে এইবিলাক। বহুত তাৰ ডাঙৰ এটা বাউণ্ডেৰী হয় ইয়াতে থকাৰ কাৰণে। এইফালে ঘৰ বনাই আছিলে, কিন্তু এইবিলাক কাম আকৌ অলপ ৰৈ গৈছে, কিন্তু খুব সোনকালে কামবিলাক ষ্টাৰ্ট কৰিব। ইয়াতে থাকিব পাৰিব আহিলে, আৰু নৰ্মেলি আপোনালোকে ঠাণ্ডা দিনত আহিলে ইয়াত কেম্পেইন কৰিব পাৰিব। এতিয়া এইফালে আমাৰ ধুনুহঁত অকণমান জঁপিয়াবৰ কাৰণে ৰৈ আছে। ধুনু, মৌ, ভণ্টি। বেছিকৈ নজঁপিয়াব, তাই মানে বহুত ওপৰত গুচি যাব দেই। আমাৰ ধুনু পূৰা একদম ইয়ালৈ আহিলে মানে তাই এইখনত নুঠাকে নোৱাৰে। এতিয়া এইখন দেখিছেনে, এইখন নতুনকৈ বনাইছে, ওলমা দলং। এইফালে আছে কটেজকেইটা মই ভিতৰৰ পৰা আপোনালোকক দেখুৱাম বাৰু। শান্তি উঠিলানে? পাৰিলা? এতিয়া মই আপোনালোকক অকণমান উঠি পেলাই দেখুৱাই দিম ইয়াৰ ওপৰত। ইয়াত মই অলপ উঠিছোঁ, কেনেকুৱা লাগে চাম। এতিয়া উঠি পাৰ হৈ যাম সিফালেদি। চবেই মুঠতে ফুল এণ্টাৰটেইনমেণ্ট মুডত আছে। এইফালৰ পৰা মই আপোনালোকক দেখাই দিছোঁ। এইখন দেখিছেনে? ইয়াত আহি আপোনালোকে এইখনত উঠিব পাৰিব। এতিয়া এইফালেদি তলেদি নামি যাব পাৰিব। মই প্ৰথমতে নামি লওঁ। এইফালে আমাৰ মা দেউতাহঁত বহি আছে। দেউতা কেনেকুৱা লাগিছে আহি? ভাল লাগিছে। ভাল লাগিছেনে? বহুত ভাল লাগিছে। মা ভাল লাগিছে? একেবাৰে গাঁৱলীয়া। অঁ, ঠিকে আছে, অকণমান বহক। তাকে এইটো আচলতে সিহঁতৰ ঘৰ যে, সঁচাকৈ বৰ ধুনীয়াকৈ আছে। আপোনালোকে চাব, মিউজিয়ামটো চাব, আৰু গছজোপাৰ ওপৰত উঠিলেনে ওপৰতে? অলপ উঠিলোঁ। ঠিক আছে বাৰু, আমি এতিয়া ওপৰত উঠোঁগৈ। আপোনালোকক মই এতিয়া কটেজকেইটা দেখাই লৈছোঁ। এইবিলাক হৈছে কটেজ, আৰু ইয়াত সোমাই আহিলে ইয়াতে বহিব পাৰিব, ৰেষ্ট কৰিব পাৰিব। আৰু ইয়াত ধুনীয়াকৈ মই ইয়ালৈ প্ৰথমতে উঠোঁতেনে আপোনালোকে এটা বস্তু মন কৰিব, চাবি, মোবাইল আৰু পাৰ্চ, এইকেইটা বস্তু তলত থৈ ল'ব। ইয়াত আহিব পাৰিব। ইয়াত এনেকৈ ধুনীয়াকৈ বহি এনেকৈ ৰেষ্ট ল'ব পাৰিব। আৰু সেইফালে দেখিছেনে, সেইফালে বাহিৰত বহাৰ জেগা আছে ধুনীয়াকৈ। আৰু এইফালে আছে টি হাউচটো মই আপোনালোকক এতিয়া গৈ দেখুৱামগৈ।
ইয়াত ধুনীয়াকৈ আপোনালোকে বহি পেলাই পূৰা আৰাম কৰিব পাৰিব। এইফালে মা আহিছে ইয়াত বহিবৰ কাৰণে। এতিয়া বলক আমি টি হাউচটোৰ ফালে যাম। এতিয়া ইয়াত চাফাইও কৰি আছে বাইদেউহঁতে আমাৰ এইফালে শান্তি। কেনেকুৱা লাগিছে শান্তি আহি পেলাই? বহুত ভাল লাগিছে। আৰু এতিয়া আমি টি হাউচটোলৈ অকণমান উঠি যাম। মই আপোনালোকক মোৰ আগৰ ভিডিঅ'ত টি হাউচটো দেখিছোঁৱেই বাৰু, বৰ বিশেষ দেখাই নাথাকোঁ কাৰণ বহুত দীঘলীয়া হৈ যাব। সেইফালে বেলুন ফুলাই আছে আৰু এইটো হৈছে তেখেতসকলৰ টি হাউচটো। অকণমান মই মাজে মাজে দেখুৱাই দিছোঁ আপোনালোকক। টি হাউচটোৰ নাম হৈছে হেটুলুকা বৃক্ষবিলাস। আৰু ইয়াৰ আগতে আমি যেতিয়া কেম্প কৰিছিলোঁ ইয়াত আছিলোঁ। মোৰ মেনেজাৰ দুজন আছিলে একদম ওপৰত, ইয়াত ৰাতি থাকিছিলে। আৰু আহিম এতিয়া ঠাণ্ডা হ'লে ইয়াত থাকিম আমি। অকণমান দেখুৱাই দিছোঁ আপোনালোকক। এইটো ইয়াতে আপোনালোকে চেণ্ডেল খুলি থৈ যাব লাগিব কাৰণ এতিয়া বহুত ধূলি বালি হৈ যায়। এইটো হৈছে ফাৰ্ষ্ট ফ্ল'ৰটো, দেখিছেনে? বৰ ধুনীয়াকৈ গ্ৰাম্যানুভূতি লিখা আছে আৰু ইয়াৰ পৰা বহুত ধুনীয়া এটা ভিউ হয় পুখুৰীৰ ওপৰত। এইকেইটা হৈছে কটেজ আৰু ধুনীয়াকৈ গ্ৰাম্যানুভূতি জিলিকি আছে। এইটো হৈছে ফাৰ্ষ্ট ফ্ল'ৰটো। আৰু পটককেনে মই ওপৰলৈ উঠি যাম এতিয়া। এইটো বহুত বস্তু থোৱা আছে, আপোনালোকে ইয়াৰ বহুত ভিডিঅ' বনাইছে, গতিকে আপোনালোকে তাতো চাই ল'ব পাৰিব। মই বহুত বিশেষ দেখাব নাযাওঁ। এইটো হৈছে ছেকেণ্ড ফ্ল'ৰটো। এতিয়া উঠি আছোঁ মই থাৰ্ড ফ্ল'ৰলৈ। এইটো হৈছে থাৰ্ড ফ্ল'ৰ। ইয়াতে এইফালে ৰাইজে নিজৰ মনৰ কমেণ্ট লিখি আছে। ক'ৰ পৰা আহিছে আপোনালোক? মই ইয়াৰে লখিমপুৰ টাউনৰে হয় নেকি? অঁ, আৰু আপুনি? টাউনৰে ন? ইয়াৰ পৰা আপোনালোকে তলখন এনেকুৱা দেখিবলৈ পাব। এতিয়া নামি যাওঁ তললৈ। এইফালে তলত বহি আছিলে মানে ছেকেণ্ড ফ্ল'ৰত কেইজনমান ভাইটি। ক'ৰ পৰা আহিছে তোমালোক? আমি অঁ, কপোখোৱা। আচ্ছা, কেনেকুৱা লাগিছে ইয়ালৈ আহি? ভাল লাগিছে। আগত আহিছা নে ফাৰ্ষ্ট টাইম আহিছা? আচ্ছা আচ্ছা। আৰু তোমাৰ কেনেকুৱা লাগিছে আহি? ভালে লাগি আছে আৰু ভাল লাগিছে। এইখন গেটখনৰ পৰা আপোনালোকে তাতে এটা এণ্ট্ৰি ফিজ দিব লাগিব। এণ্ট্ৰি ফিজটো দিয়াৰ পিছতে প্ৰথমতে আপোনালোকে বাওঁফাললৈ আহি পেলাই আপোনালোকে টি হাউচটোত উঠিব পাৰিব। আৰু এইফালৰ ৰাস্তাটো দি গৈ পেলাই, এইফালে যিটো ৰাস্তা দেখিছে ৰাস্তাটোত গৈ পেলাই আপোনালোকে বাকীখিনি আপোনালোকে উপভোগ কৰিবলৈ পাব। ওপৰলৈ উঠিবা নি? মা উঠিছে, চোৱা মা উঠিলে। অঁ নহয়, এইটো দুলু নহয় পাই। তুমি ওপৰত উঠিবা নি? উঠিবা, ব'লা উঠাই দিম ব'লা। এতিয়া আমি যাম, ওপৰত উঠিমগৈ। আৰু সেইফালে মাহঁত উঠি আছে, সেইফালে নামিব। সেইফালে নানামিবা নেকি? পাৰিবা? সেইফালে নামিব নোৱাৰে, এইফালে অঁ। মই লৈ যাওঁ ন? এতিয়া সেইফালে সকলো বহি আছে চাহ খাম বুলি। এইফালে পকৰি আৰু চাহৰ অৰ্ডাৰ দিছিলোঁ। এতিয়া চাহকাপ আমি সকলোৱে খাই লওঁ। এইফালে এইটো ঘৰত যিটো আপোনালোকক মই দেখুৱাইছিলোঁ পাৰ্টি চাৰ্টি কৰিব পৰা হয় বুলি, সেইটোত মই কেইটামান বেলুন লগাবলৈ দিছিলোঁ, মানে কেকটো ইয়াতে কাটিম বুলি। মনে মনে কামটো কৰি আছিলোঁ, কিন্তু কথাটো অকণমান লিক হৈ গ'ল। এতিয়া আমাৰ কেকটো হৈ গৈছে। এইফালে আমাৰ গ্ৰাম্যানুভূতিৰ স্বত্বাধিকাৰী দিকপল লাহন আহি পালে। বাকী তোমাক দুই অকণ কথা আছে, কথা পাতিব লগা। মানে এতিয়া ডাইৰেক্ট সুধিম আৰু, কাৰণ বহুত ধৰণৰ ভিডিঅ' কৰিছে। বাকী এতিয়া তোমাৰ মানে কেনেকুৱা লাগিছে ফিল্ডটো কোৱা? এইটো বনোৱাৰ পিছত ফিল্ডটো কোৱা। তুমিতো একেবাৰে মানে হেৰি কিণ্ডাৰ গাৰ্ডেন নাৰ্চাৰীৰ পৰা তুমি জানাই যে গ্ৰাম্যানুভূতি কেনেকুৱা পৰ্যায়ৰ পৰা আহিছে। এতিয়া মানে সৌভাগ্যক্ৰমে লখিমপুৰ ৰাইজে মৰম দিছে আমাৰ কথা। হয়, বহুত মৰম দিছে। প্ৰায় মানে আমাৰ একেবাৰে বেয়া দিনটোত 125 জন কাউণ্ট হৈছে। মানে এনেই এভাৰেজত কিমান থাকে ডেইলি? মানে এভাৰেজ বুলি ক'লে 300। এভাৰেজ 300 পাৰ্চন ইয়ালৈ আহি আছে। দেওবাৰে 500 প্লাছ হৈ যায়। দেওবাৰে 500 প্লাছ। বঢ়িয়া, আৰু গ্ৰ' কৰা ইচ্ছা সদায় থাকিব সেইটো কাৰণতে। আৰু এইটো ছেটআপ ধুনীয়াকৈ বনাই দিয়াৰ কাৰণে থেংক ইউ। ঠিক আছে, এতিয়া চবকে মাতা, কেকটো কাটি লওঁ ন? এতিয়া এইফালে সকলোবিলাক আহি পালে। মই সেইফালে খেলি আছে আৰু বৌয়ে এইফালে ছোৱালীৰ ভিডিঅ' কৰি আছে। আৰু আমাৰ বহি আছে মা দেউতাকৰ লগত জুলি, আৰু এইফালে চব বহি আছে তেনেকৈ। ধুনু ভাল লাগিছেনে দেহা? ভাল লাগিছে আৰু কেনেকুৱা লাগিছে? ভাল লাগিছে।
আৰু এইটো তুমি পটককৈ গম পাই গ'লা নহয়, এতিয়া ছাৰপ্ৰাইজ দিয়া কথা আছিলে। মইতো আচৰিত হৈ গৈছো দেই, মোৰ লাগিছে মই বেলেগৰ কাৰণে বুলিয়ে ভাবিছিলো দেই। মনে মনে কামটো কৰি আছিলোঁ, কিন্তু মানে পূৰা মুকলি যে, সেইটো কাৰণে মানে চবেই গম পাই গৈছে আৰু। দীঘল মাতিলা চবকে? হা চবকে মাতিছা? ঠিক আছে দিয়া। কামত লাগি আছে। ঠিক আছে মাতা, বৌক মাতা। অঁ ঠিক আছে, এতিয়া আমি কেকটো কাটি লওঁ। এইফালে আমাৰ এতিয়া খানা আহি গ'ল, এইফালে ছাৰ্ভ কৰি আছে, গতিকে সোনকালে খাই লওঁ, অলপ টাইম হৈ গৈছে। খাই লোৱাৰ পিছত আপোনালোকক এই মিউজিয়ামটো পটককৈ দেখাম। এতিয়া আমাৰ খাই বৈ হৈ গ'ল, চাওকচোন টি হাউচত মানুহ ভৰ্তি হৈ আছে। আৰু এইফালে মানুহ দেখিছেনে, তো বহি আছে এয়া মানুহ চব, তালৈকে মানুহ ভৰ্তি। মানে আজি যিহেতু বন্ধ পাইছে চবেই, সেইকাৰণে মানুহখিনি চাওকচোন কিমান মানুহ আহিছে ইয়ালৈ। এতিয়া মই আপোনালোকক যে কৈছিলোঁ এইটো নতুনকৈ শ্বিফ্ট কৰা যিটো মিউজিয়াম আছিলে, সেইটো ইয়াতে আপোনালোকে আহিলে কি কি দেখাব পটককৈ অকণমান দেখাই দিওঁ। এইফালে এটা ডাইনিং এৰিয়া আছে, আৰু যদি আপোনালোকে বহি খাব বিচাৰে তেনেহ'লে ইয়াতে ধুনীয়াকৈ ব্যৱস্থা কৰি দিছে, বহি খাব পাৰিব ইয়াতে। আৰু তেখেতে ইয়াতে এইটো ধুনীয়াকৈ বনাই, ইয়াতে গোটেইখিনি ইয়ালৈ দি দিলে, ইয়াতে গোটেইখিনি এতিয়া আছে। আপোনালোক যদি আহে তেনেহ'লে এইখিনি আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। মই বৰ বিশেষ নেদেখাওঁ কাৰণ মোৰ আগৰ ভিডিঅ'টো আছে। আৰু ইয়াৰ পৰা যদি আপোনালোকে চাই এনেকৈ এইফালে এইটো পুখুৰী, আৰু ইয়াতে ধুনীয়াকৈ বহিব পাৰিব আৰু বৰশীও টোপাব পাৰিব। আৰু এইফালে এইকেইটা আছে কটেজকেইটা। আহিব গ্ৰাম্যানুভূতিলৈ আৰু গ্ৰাম্যৰ অনুভূতিৰ এটা সোৱাদ ল'বহি আপোনালোকে। এতিয়া আমি যাবলৈ ওলালোঁ, আৰু এইফালে দেখিছেনে ট্ৰি হাউচত মানুহ ভৰ্তি হৈ আছে। কোনো যাবানে থাকিবা? যাবানে থাকিবা? অ' ৱাই থাকিবা ইয়াতে? যাবলৈ মন যোৱা নাই নি? নাই যোৱা? অকণ গালত দুখ পালা, চাওঁ কোনকি দুখ পালা? দুখ পালা। এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ। আপোনালোকক যে কৈছিলোঁ প্ৰথম অৱস্থাত এইটো ঘৰৰ পৰাই তেখেতে আৰম্ভ কৰিছিলে। ভাল লাগে কাৰণ তাক মই একদম সৰুৰ পৰা মানে কি আৰু এইটো ঘৰটো মানে একদম ষ্টাৰ্টিঙৰ পৰা মই পাইছোঁ, আৰু মোৰ চেনেলটোত চাগে একদম ষ্টাৰ্টিঙৰ পৰা ভিডিঅ' আছে, আৰু আজি একদম কিমান ডাঙৰ কৰি দিলে। কৰা কেনেকুৱা লাগিলে কোৱা? থেংক ইউ, বিৰাট ভাল লাগিলে, একদম আনএক্সপেক্টেড, বিৰাট ভাল লাগিলে। ভাল লাগিলে, জেগাডোখৰ ভাল লাগিলে আহি। আৰু শান্তি কেনেকুৱা লাগিলে? বহুত ভাল লাগিলে। আৰু এইফালে আমাৰ ভণ্টি এজনী আহিছিলে, কেনেকুৱা লাগিলে আহি পেলাই? বহুত ভাল লাগিলে। আৰু চবচে ভাল কথাটো হ'ল খোৱাটো বহুত টেষ্টি হয় ন, যিখিনি বস্তু দিছে বহুত ধুনীয়া লাগিলে খাই পেলাই। আৰু আপোনালোকো টাইম পালে গ্ৰাম্যানুভূতিলৈ আহিব, আৰু ইয়াত পূৰা একদম এনজয় কৰিব পাৰিব।